নমস্কাৰ, ওয়েলকাম টু ৰামানুজন টিউচন চেণ্টাৰ। আপোনালোকক আমি আজি পঢ়াব বিচাৰিছোঁ ক্লাছ 10 মেথছৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ 4 নম্বৰ প্ৰশ্ন উত্তৰ। আৰু ইয়াৰ আগৰ প্ৰশ্ন উত্তৰবিলাক যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকসমূহত চাব পাৰিব। আৰু এই চেনেলটোত আপোনালোকৰ ক্লাছ 9 আৰু 10ৰ বিশেষকৈ মেথছ আৰু ছায়েন্সৰ সকলোবিলাক প্ৰশ্ন উত্তৰ দি থকা যায়। সেয়েহে যদি আপোনালোকে চাব বিচাৰে বা ভৱিষ্যতে এই চেনেলটোৰ জৰিয়তে আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তেতিয়াহ'লে আমি প্ৰথম কৰিবলৈ ওলাইছোঁ প্ৰশ্ন নম্বৰ 4। ক্লাছ 10ৰ এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 1.1ৰ প্ৰশ্ন নং 4 কি দিয়া হৈ আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ 3m নাইবা 3m প্লাছ অনাৰ্হিত থাকে য'ত m এটা কোনো অখণ্ড সংখ্যা। ইয়াক আমি কেনেকৈ সমাধান কৰিম? তাৰ কাৰণে আমাক লাগিব ইউক্লিডৰ যোনটো প্ৰমেয়িকা সেইটো লাগিব a = bq + r, য'ত r ৰ মান 0ৰ সমান হয় নাইবা 0তকৈ বেছি হয় কিন্তু bতকৈ সদায় সৰু হয়। ওকে, এতিয়া আমি প্ৰথম কি লিখি ল'ম যে সলিউশ্যন কি হ'ব যে ধৰো a যিকোনো যোগাত্মক অখণ্ড সংখ্যা। ঠিক আছে, ধৰো a যিকোনো যোগাত্মক অখণ্ড সংখ্যা য'ত আৰু বুলি লিখিলো আৰু b = কি হৈ যাব বাৰু? আমি জানো a = bq + r, bq + r হিত কি আছে? b সলনি কি আছে? 3 আছে, হৈছেনে বাৰু? গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি অনুসৰি কি হয় বাৰু? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি a = কি হয়? bq + r নহয় জানো? এতিয়া a = bq + r অৰ্থাৎ b মানে কি আছিলে? 3q প্লাছ কি হ'ব? r, আৰু য'ত r ৰ মানটো কি আছিলে? য'ত r ৰ মান সদায় কি হয়? 0ৰ সমান বা 0তকৈ ডাঙৰ কিন্তু bতকৈ সৰু। এইটো আছিলে নাই? এইটো আছিলে r মান। ইয়াৰ পৰা আমি কি গম পাম? r ৰ মান কি হ'ব পাৰে? এতেকে r = হয় 0 নহ'লে 1 নহ'লে 2। 3টো হ'ব নোৱাৰে কাৰণ b মান 3, b সমান হ'ব নোৱাৰে, bতকৈ ডাঙৰ হ'ব নোৱাৰে। বুজি পাইছেনে বাৰু? এতিয়া আমি প্ৰথমৰ পৰা চাই যাম। যদি r সমান 0 হয়, r ৰ মান যদি 0 হয় তেতিয়াহ'লে কি হ'ব? যে a = কি আছিলে আমাৰ? a = bq + r মানে 3q + r মান 0। এতিয়া আমাৰ অৰ্থাৎ কি হৈ যাব? a সমান কি হৈ যাব? 3q। দুইফালে যদি আমি বৰ্গ কৰি দিওঁ তেতিয়াহ'লে কি পাম? দুয়ো দিশে বৰ্গ কৰিলে কি হ'ব? a² সমান 3² কৰিলে 3 × 9 9³ এতিয়া আমাৰ r হিটোত কি আছিল? দুটা r হিত প্ৰমাণ কৰিব দিছিলে। এটা আছিলে 3m আৰু এটা আছিলে 3m + 1। কোনটো r হিত প্ৰমাণ হয় চাওঁ। যদি আমি 3 কমন লওঁ, 9ৰ পৰা 3 কমন ল'লে 3 × 9 3 আৰু এইফালে 3³ ঠিক আছে, আমি কি লিখিব পাৰোঁ? ইয়াৰ এগেইনষ্টত আমি m বুলি লিখিব পাৰোঁ, য'ত m এটা ধনাত্মক অখণ্ড সংখ্যা। ঠিক আছে, m ৰ মান কিমান? 3q²। বুজি পাইছোনে? ওকে, এইটো হ'ল r ৰ মান যেতিয়া আমি কি লিখোঁ? 0 বুলি ধৰি পেলাই কৰোঁ। যেতিয়া নেকি r ৰ মান কি হৈ যাব? 2 হৈ যাব, কি হ'ব তেতিয়া? r = 2 হ'লে r ৰ মান যদি 2 হৈ যায় তেতিয়াহ'লে কি হৈ যাবগৈ? আমাৰ কি আছিলে? a = bq + r মানে 3q + r ৰ মান যদি 2 হয়, দুই দিশে যদি বৰ্গ কৰি দিওঁ ইয়াত লিখি দিম, দুই দিশে বৰ্গ কৰি পাওঁ। তেতিয়াহ'লে লিখি দিয়াৰ পিছত এইফালে কি হ'ব? a + b² ফৰ্মুলাটো মনত আছেনে? a + b²। মই এটা সৰুকৈ লিখি দিছোঁ যে a + b² ফৰ্মুলা হৈছে a² + 2ab + b²। যদি আমি কিবা এটা সমীকৰণ এনেকুৱা স্কোৱাৰ ৰূপত দেখা পাওঁ তেতিয়াহ'লে এনেকৈ আমি ভাঙি দিব লাগে নালাগে? লাগে। যদি লাগে তেতিয়াহ'লে ইয়াতো কি হৈ আছে? a + b² হৈ আছে, মানে a² + 2, a মান হৈছে 3q, b মান হৈছে 2, a² + 2ab + b² হ'ব। ওকে, যদি r ৰ মান 2 ধৰোঁ তেতিয়াহ'লে কি হৈ যাব?
আমি সমাধান কৰিম r মান 0 ধৰিলো r মান 2 ধৰিলো r মান 1 ধৰিব লাগিব 1 টো ৰখি গ'ল কিন্তু 1 ধৰিব লাগিব 2 টো যদি ধৰো তেতিয়াহ'লে কি হ'ব 3 স্কয়াৰ হ'লে 9 কিউ স্কয়াৰ এফালে 2 3 গুণ 6 6 2 গুণ 12 12 কিউ তাৰপিছত এফালে কি হৈ যাব 2 স্কয়াৰ মানে কিমান 4 ঠিক আছে নে এখিনিলৈকে ঠিক আছে বুজি পাইছো এতিয়া আমি কি কৰিব লাগিব ইহঁতৰ পৰা 3 কমন ল'ব লাগিব 3 কমন ল'বলৈ 9 কিউ স্কয়াৰ প্লাস 12 টোক আমি 12 কিউ প্লাস 4 টোক আমি 3 প্লাস 1 বুলি লিখিব পাৰো নে নোৱাৰো পাৰো তেতিয়াহ'লে ইহঁতৰ পৰা আমি যদি 3 কমন লৈ লওঁ কি হৈ যাব 3 ইয়াৰ পৰা গুচি আহিলে 3 ৰখি গ'ল 3 কিউ স্কয়াৰ 3 গুচি আহিলে 3 4 গুণ 12 3 4 গুণ 12 12 কিউ প্লাস 3 ইয়াত গুচি আহিলে এটা ৰখি গ'ল প্লাস 1 এটা আমি এই পোৰশনটো কি বুলি লিখিব পাৰো m বুলি লিখিব পাৰো নে নোৱাৰো ওকে আমি কি লিখি দিম আমি ইহঁতৰ ভ্যালুটো হৈ যাব কিমান m 3 এখিনি সলনি m প্লাস 1 বুজি পাইছা নে এটা আৰহি হলে নাই এটো মান আছিল 3m প্লাস 1 আৰহি আমি প্ৰশ্নটো পাইছিলো প্ৰশ্নটো কি পাইছিলো যে 3m এটা পালো 3m আৰু এটা আছে 3m প্লাস 1 আৰহি তাতো 3m প্লাস 1 আৰহি পালো কেতিয়া যেতিয়া r মান 2 ললো 2 লোৱাৰ লগে লগে আমি কি পালো 3m প্লাস 1 আৰহি যত m এটা বেকেটত আকৌ লিখি দিম এইখিনি কথা যত m এটা ধনাত্মক অখণ্ড সংখ্যা এটা বাকি থাকিল কি আমাৰ r মান আমি 0 ধৰিলো r মান 2 ধৰিলো r মান 1 ধৰিব আমাৰ ৰখি গল r মান 1 ধৰি পেলাই আকৌ আমি কৰি চাম তেতিয়া আমি কি পাম তাতো তেতিয়াও যদি আমি কৰি চাওঁ তেতিয়াহলে 3m + 1 আহিব পাম লক্ষণ সহ কৰি পেলাই চাওঁ তাৰ পিছত আমাৰ কি হৈ যাব r ৰ মান আমি 1 ধৰিম কাৰণ অলৰেডি 0 ধৰিলো কৰিলো 0 ধৰি পেলাই 2 ধৰি পেলাই কৰিলো এটা 1 ধৰি পেলাই কৰিম r মান যদি 1 ধৰো তেতিয়াহলে কি হ'ব a = bq মানে 3q নহয় জানো 3q + r মানে 1 2 দিশে বৰ্গ কৰি দিলো ব্ৰেকেটত লিখি দিবা 2 দিশে বৰ্গ কৰি পাও তাৰ পিছত আমাৰ কি আহি যাব কি আহিব বাৰু স্কয়াৰ যেহেতু কৰিলো a + b হোল স্কয়াৰ ফৰ্মুলাত আহি যাব a + b হোল স্কয়াৰ ফৰ্মুলা কি আছিল a স্কয়াৰ + 2a মান আছিল 3q a b মান আছিল 1 + b স্কয়াৰ মানে বাৰু তাৰ পিছত কি হৈ যাব a স্কয়াৰ মানে কিমান 9q স্কয়াৰ তাৰপিছত 2 গুণ 6q + 1 স্কয়াৰ মানে 1 কাৰণ 1 টো মাল্টিপল কৰি লাভ নাই 1 ত 1 ৰ একো ভ্যালু নাই কি সদায় কি থাকে সেম ভ্যালুৱে থাকে এটা ইহঁতৰ পৰা আমি কি কমন ল'ব লাগিব 3 এটা কমন ল'ব লাগিব 3 কমন ল'লে 3 3 গুণ 9 3q স্কয়াৰ ৰখি গ'ল 3 কমন ল'লে 3 2 গুণ 6 6 2q ৰখি গ'ল আৰু 1 টো আমি সিম্বল কে ৰাখি থৈ দিলো অৰ্থাৎ এই পোৰশনটোৰ জায়গাত আমি কি লিখি দিম 3m + 1 অৰ্থাৎ এটা আমি ব্ৰেকেটত লিখি দিম য'ত m এটা কি হ'ব অযুগ্ম অখণ্ড সংখ্যা এটো নাছিলে জানো য'ত কি হৈ যাব m ৰ মান কি হৈ যাব m ৰ মানটো আমি যদি এতিয়া পাইছো য'ত এটাকে m = কিমান হ'ব এইটো প্ৰশ্ন 3q² + 2q টো হৈ যাব m ৰ মান